হেল্ল' এভৰিৱান, এয়া মই বাকাৰৰ পৰা লৈ আহিছোঁ আদা কচু। আপোনালোকৰ ভাষাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন। ঠাই ভেদে নাম বেলেগ বেলেগ হয়। আৰু এয়া মই আদা কচুখিনি ধুই ৰেডি কৰি ল'লোঁ আৰু শুকান মাছখিনি ধুই মচমচীয়াকৈ তেলত ভাজি লৈছোঁ। আৰু সেই তেলতে এক মুঠা নহৰু দি অলপ ভাজি লৈছোঁ, লৈ পিঁয়াজ কেইটামান দি আৰু অলপ সময় ভাজি লৈছোঁ। এতিয়া আদা কচুখিনি দি অলপ লৰাই দিছোঁ, দি এতিয়া জোখমতে নিমখ দিছোঁ, অলপ হালধি দি আৰু অলপ সময় লৰাই দিছোঁ। এতিয়া লগতে খাবলৈ বেয়া লাগিব বুলি আলু দুটামান দি দিছোঁ, যিহেতু আৰু অলপ টেষ্ট আহিব সেয়ে ঢাকন মাৰি দিলোঁ সিজিবলৈ। আৰু পাৰিলে জ্বলা অলপ বেছিকৈ দিব, কাৰণ কচুৰ কোনো ভৰসা নাই, কচুৱে। সেয়ে এতিয়া আদা কচুখিনি সিজি গ'ল, আলু সিজি গ'ল। এতিয়া শেষত শুকান মাছকেইটা দি পুনৰ লৰাই ঢাকন মাৰি দিছোঁ। এতিয়া ঢাকন গুচাই চালোঁ, চাই লৰাই মেলি দিলোঁ, দেখিছোঁ আলু সিজি গ'ল, ভাজি ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এইদৰে এবাৰ বনাই খাই চাবচোন।